লগত চাৰিটাকে অক্সিজেন চাৰিটা বাইণ্ডিং সাইড আছে হয় নহয় এটা হিমোগ্লোবিনৰ চাৰিটা বাইণ্ডিং সাইড আছে তো প্ৰথমতে যদি এটা অক্সিজেন বাইণ্ড হয় কি হ'ব Hb4O2 সেকেন্ডতে Hb4O2 লগত আৰু এটা যদি অক্সিজেন বাইণ্ড হয় তাহলে কি হ'ব Hb4O4 হ'ব হয় নহয় Hb4O4 লগত যদি আৰু এটা অক্সিজেন বাইণ্ড হয় তাহলে কি হ'ব Hb4O6 হয় নহয় Hb4O6 এর লগত যদি আৰু এটা অক্সিজেন বাইণ্ড হয় তাহলে কি হ'ব Hb4O8 এতিয়া চাওক এই ফাৰ্ষ্টৰটো যে বাইণ্ডিং হৈছিল বহুত স্লো বাইণ্ডিং হ'ব লাষ্টৰটো যে বাইণ্ডিং হ'ব এটো কি হ'ব ফাস্টাৰ বাইণ্ডিং হ'ব মানে যিমান বাইণ্ডিং হৈ আহিব সিমান ফাস্টাৰ বাইণ্ডিং হৈ পেলাই আহিব এতিয়া আমি এনেকৈ বুজিব পাৰোঁ প্ৰথমবাৰৰ বাবে প্ৰেমত পৰাৰ কাৰণে কিমান কষ্ট কৰিব লাগে এবছৰ দুবছৰ লাগি যায় এইটো ব্ৰেকআপ হোৱাৰ পিছত কি হয় ছেকেণ্ড প্ৰেমৰ কাৰণে কিমান টাইম লাগে 6 মাহ তাৰপিছত সেইটো সাপোজ গুচি গ'ল থাৰ্ড প্ৰেম তাৰপিছত কেনেকুৱা হয় সেইটো 2 মাহ থাৰ্ড প্ৰেমো গুচি গ'ল সাপোজ 4 নম্বৰ বাৰ প্ৰেমত পৰাৰ সময়ত কি হয় উইদিন 1 মাহৰ ভিতৰত আমি প্ৰেমত পৰি যাওঁ 5 নম্বৰ 6 নম্বৰ মানে এক্সপিৰিয়েন্স যিমান হ'ব সিমান কি হ'ব লাষ্টত এটা ফোন কল এটা মেছেজৰ দ্বাৰাই বাইণ্ডিংটো হৈ যায় হয় নহয় বন্ধনটো হৈ যায় তো আমি ইয়াৰে বুজিব পাৰোঁ যে প্ৰথম অক্সিজেন বাইণ্ড কৰাৰ কাৰণে চাওক প্ৰথম অক্সিজেন বাইণ্ড কৰাৰ কাৰণে কি হ'ব খুব স্লো বাইণ্ডিং হ'ব স্লোয়েষ্ট কিন্তু লাষ্টলৈকে আহাকলৈকে বাইণ্ডিং হতে হতে কি হ'ব ইট উইল বিকাম ফাস্টাৰ বাইণ্ডিং তো আমি ইয়াক কি ক'ব পাৰোঁ কোঅপাৰেটিভ বাইণ্ডিং বুলি কওঁ ঠিক আছে চাওক ইয়াতে কি বুলি কওঁ ইয়াতে লিখা আছে কোঅপারেটিভ ম্যানার ঠিক আছে মানে এটা বাইন্ড হলে তার নেক্সট বাইন্ডিংটো স্পিড আপ হৈ যায় এতিয়া চাওক এতিয়া কাৰ্বন ডাই অক্সাইডৰ ট্ৰান্সফাৰ আমি কৰি লওঁ ইয়াতে অক্সিজেনৰ বস্তুখিনি ৰৈ আছে মই মুছি দিওঁ এইখিনি বস্তু অলপমান জট হৈ পেলাই আছে মই মুছি দিওঁ এতিয়া চাওক যেতিয়া আমি চাম যে অক্সিজেনৰ দৰে কি হয় কাৰ্বন ডাই অক্সাইড মলিকুল কি হয় বাইন্ড হয় কাৰ লগত হিমোগ্লোবিন মলিকুলৰ লগত কিন্তু কোৱেশ্চনটো হ'ল অক্সিজেন ইয়াতে বাইন্ড হয় ঠিক আছে এই হেম গ্ৰুপত কিন্তু কাৰ্বন ডাই অক্সাইড হেম গ্ৰুপত বাইন্ড নহয় ক'ত হয় এই প্ৰটিন পাৰ্টত কাৰ্বন ডাই অক্সাইড বাইন্ড হয় ঠিক আছে এই প্ৰটিন পাৰ্টত কাৰ্বন ডাই অক্সাইড বাইন্ড হয় ঠিক আছে এইখিনি অংশত বাইন্ড হয় এইখিনি অংশৰ কোনটো জায়গাত এমাইনো গ্ৰুপত এইখিনি বস্তু আমি বায়োমলিকুল চেপ্টাৰটোত পঢ়িম দিয়ক টেনশ্যন ল'ব নালাগে কাৰ্বক্সিলিক গ্ৰুপ এমাইনো এচিড 20টা এমাইনো এচিড মই চ্যালেঞ্জ দি কৈ দিম মুখস্থ কৰাই দিম এটা ক্লাছত ইটস মাই চ্যালেঞ্জ 20টা এমাইনো এচিড আৰু তাৰ পৰা প্ৰত্যেক বছৰে নিটত কোৱেশ্চন থাকে আৰু আজিকালি বৰ্ডৰ যিহে অৱস্থা বাপৰে তো 50% কোৱেশ্চন আহিবই MCQ বেসড তো তাৰ কাৰণে প্ৰিপাৰেশ্যন ল'ব লাগিব আৰু আজিকালি পঢ়াটো আপোনালোকে ওপৰে পঢ়িলে মাৰ্ক নাপাব ডিপলি পঢ়িব লাগিব এনালিটিক